বৰাক উপত্যকাৰ ৰাইজৰ বাবে আজি কেবিনেটে এটা খুব ভাল খবৰ কঢ়িয়াই আনিছে শিলচৰৰ যিটো মেইন ৰোড আমি যাক NH 306 section from Trunk Road পৰা Trunk Road যাক আমি capital point বুলিও কওঁ capital pointer পৰা ৰাংগিৰখেৰী point এই গোটেই ৰাস্তাটো অত্যন্ত congested আৰু এই ৰাস্তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ শিলচৰ মেডিকেল কলেজ NIT আসাম ইউনিভাৰ্সিটি যাবলৈ এই ৰাস্তাটোৱে ব্যৱহাৰ কৰা হয় শিলচৰৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিলে যে এই ৰাস্তাটোৰ ওপৰত এখন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে ৰাজ্য চৰকাৰে আজি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পটোক অনুমোদন জনাইছে আৰু এই প্ৰকল্পটো প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই